সো গাইজ আজি EMA শিকিম বোলা চাৰ্টত যাওঁ আৰু ধুনীয়াকৈ দেখাওঁ EMA কেনেকৈ কাম কৰে 9 and 15 EMA। সো গাইজ 9 to 15 EMA এডাল ইউজ কৰিবলৈ ফাৰ্ষ্টত তোমালোকে ইণ্ডিকেটৰ লগাব লাগিব, ঠিক আছে। এইটো চোৱা FX বুলি আছে, ইয়াতে ক্লিক কৰিবা, ইয়াতে লিখিবা তোমালোকে মুভিং এভাৰেজ বুলি। অ'কে, EMA বুলি লিখিব, EMA বুলি লিখি দিছোঁ, এইটো চোৱা EMA। তেতিয়া মুভিং, এইটো ফাৰ্ষ্টটো যোনটো ওলাব মুভিং এভাৰেজ এক্সপনেঞ্চিয়েল, এইটোত ক্লিক কৰিবা দুবাৰ, ঠিক আছে। দুবাৰ ক্লিক কৰি দিলোঁ। অ'কে, তো চাৰ্টত এয়া চোৱা নীলা এডাল দেখিছা, এডাল নীলা হেৰি আছে, এডাল মানে লাইন এডাল গৈছে আৰু এইপিনে দেখাব এনেকৈ EMA। তো ইয়াৰে তুমি এডালৰ ছেটিংছত যাবা, এডাল থাকক 9 EMA হৈ আছে, এইডাল চোৱা 9, আৰু এডালৰ ছেটিংছত যাবা, ইয়াতে ইনপুট দিবলৈ আহিব, ইয়াত তোমালোকে দি দিবা 15, ঠিক আছে। অ'কে, মই 15 দি দিলোঁ আৰু যোনটো ষ্টাইল হয় ইয়াত গৈ পেলাই কালাৰটো কৰি দিবা বেলেগ, তুমি যি ইচ্ছা দিব পাৰা, মই ৰেড দি দিছোঁ এতিয়া। তাৰপিছত গৈ অ'কে কৰি দিবা, ঠিক আছে। এইটো তলত অ'কে বুলি আছে, অ'কে কৰি দিলা। তো তলত চোৱা ধুনীয়াকৈ দুডাল EMA বনি গ'ল। এতিয়া এডাল যোনডাল ৰেডডাল হয় এডাল হৈ গ'ল 15 EMA, আৰু যোনডাল নীলাডাল হয় এডাল হ'ল 9 EMA। চ' ইয়াতে এতিয়া কেনেকৈ কাম কৰে EMA, সেই EMA থ্ৰু দি মানে কেনেকৈ ট্ৰেড লোৱা যায় সেইটো এবাৰ আমি জানিম ব'লা। চ' বুলিছ যেতিয়া মাৰ্কেট থাকিব তেতিয়া EMA ক্ৰছ যেতিয়া কৰিব, ঠিক আছে। EMA এইখিনি জেগাত দেখিছা ছাইডৱেজ হৈ আছে, এইখিনি জেগাত পূৰা ছাইডৱেজ মানে, তো এইখিনি জেগাত একো বটা নাই, বাট এইকণ জেগাত চোৱা EMA ক্ৰছ কৰিছে, 9 EMA 15 EMA ক্ৰছ কৰিলে, আৰু এই কেণ্ডেলডালে ক্ৰছ কৰি, ভালদৰে চাই লোৱা, এই কেণ্ডেলডালে ইয়াক ক্ৰছ কৰি দিলে, ঠিক আছে। চ' এইখিনি জেগাত যদি তুমি ট্ৰেডটো পাঞ্চ কৰিলা হয় আৰু এইখিনিত SL দিলা হয়, তেনেহ'লে ইয়াৰ পৰা গৈ পেলাই তুমি এটলিষ্ট 10 পইণ্ট কেপচাৰ আৰামছে কৰিব পাৰা, ঠিক আছে। ইয়াত যদি চাওঁ কিমান পইণ্ট দিছে, তেনেহ'লে ইয়াত ইণ্ডেক্সত চোৱা কিমান পইণ্টলৈকে গৈছে, এৰাউণ্ড 72 পইণ্ট। চ' আমাকতো ইমান পইণ্টটো প্ৰয়োজন নাই, চ' 10 পইণ্ট লাগে। তো এইটো হিচাপত আমি ধুনীয়াকৈ EMA থ্ৰু দি মানে ট্ৰেড ল'ব পাৰোঁ। মই এইটো ইউজ কৰোঁ, এইটোত বহুত এক'ৰেট পাইছোঁ, তোমালোকেও ট্ৰাই কৰি চাব পাৰা, বেক টেষ্ট কৰিবা, তাৰপিছত চাবা চেক কৰি। তাৰপিছত নেক্সট আমি এইখিনি জেগাত আকৌ ছাইডৱেজ হৈ গ'ল, চ' এইখিনি জেগাত ছাইডৱেজ, চ' এইখিনি জেগাত আমাৰ ট্ৰেড নবনে। তাৰপিছত তুমি চাবা এইখিনি জেগাত আকৌ ক্ৰছ কৰিলে, তাৰপিছত আকৌ ইয়াতো আমি এটা ট্ৰেড পাইছোঁ, এইটো তুমি SL ট্ৰেইল যদি কৰিব পাৰা দেন ইয়াত ভাল এটা প্ৰফিট কৰিব পাৰিবা। নেক্সট আগলৈ যদি যাওঁ, আকৌ এইখিনিতো EMA ক্ৰছ কৰি পেলাই আগলৈ গৈছে, চ' ইয়াততো বহুত বেছি ওপৰলৈ গুচি গ'লগৈ মাৰ্কেট। চ' EMA একচুৱেলি এনেকৈ ইউজ কৰা হয়। তোমালোকে ফাৰ্ষ্টত বেক টেষ্ট কৰিবা, বেক টেষ্ট মিনছ মানে আগৰ মাৰ্কেটত তোমালোকে চেক কৰিবা কাম কৰে নে নকৰে মানে ইণ্ডিকেটৰটোৱে, তাৰপিছতে ৰিয়েলকৈ মানে ইউজ কৰিবা, ঠিক আছে। কাৰণ এতিয়া মই ইউজ কৰি আছোঁ, তোমালোকৰ কাৰণে হয়তো এইটো মানে নচলিবও পাৰে, মোৰ কাৰণে চলিছে বা তোমালোকৰ কাৰণে নচলিবও পাৰে কাৰোবাৰ কাৰণে। চ' সেইটো কাৰণে নিজৰ এটা ষ্ট্ৰেটেজি থাকিব লাগে। তো মই এতিয়া যোনটো ইউজ কৰি থাকে মোক সুধি থকাৰ কাৰণে মই কৈ দিলোঁ আৰু, কিন্তু 100% এইটো ইউজ কৰিলে যে তোমালোকে মানে প্ৰফিট কৰিবা সেনেকুৱা একো কথা নহয়, ঠিক আছে। ইয়াতে বহুত কেতিয়াবা ট্ৰেপো কৰি দিয়ে। ইয়াতে এতিয়া কিছুমানে এডাল চোৱা ট্ৰেপ কৰিছে, এডাল চোৱা এডাল ক্ৰছ কৰি দিলে বাট ওপৰলৈ নগ'লে এবাৰ, তো এনেকুৱা মাজে মাজে ট্ৰেপো কৰে মানে, ঠিক আছে। একদম 100% এইটো যাবই যে সেনেকুৱাও একো কথা নাই, ইয়াতে ট্ৰেপিং বহুত হয়। চ' নিজে ফাৰ্ষ্টত এনালাইজ কৰি ল'বা, চাই ল'বা, বহুতবাৰ বেক টেষ্ট কৰিবা, ৰিয়েল টকাত ট্ৰেড নকৰিবা, ডেমো ট্ৰেড কৰিবা, কৰি যেতিয়া লাগিব যে তোমাৰ য়েছ সেইটো ষ্ট্ৰেটেজি মই মানে চলাব পাৰিম, মই এইটোত প্ৰফিট কৰিব পাৰিম, উইন ৰেট বেছি পাবা, তেতিয়া তুমি এইটো ইউজ কৰিব পাৰা ৰিয়েলকৈ, ঠিক আছে। বাকী নেক্সট ভিডিঅ'ত আকৌ মই জনাম ফিবনাচি টুলটো কেনেকৈ ইউজ কৰে, কাৰণ মই মানে যোনকেইটা ইউজ কৰোঁ মই সেইকেইটাই জনাব পাৰিম। বাকী বহুত কিবা কিবি ষ্ট্ৰেটেজি আছে, সেইবোৰ মই নিজেও যিহেতু সেইকেইটা মই কৰা নাই, চ' মই সেইকেইটাৰ ওপৰত একো কথা ক'ব নোৱাৰিম, কিন্তু যোনখিনি মই নিজে কৰিছোঁ সেইখিনি তোমালোকক দেখাইছোঁ আৰু। বাকী লগ পাম অন্য এটা ভিডিঅ'ত। থেংক ইউ।